Hello guys, welcome back to again new vlogs লৈ আকৌ আহিলোঁ তো গুড মৰ্ণিং গাইজ আৰু হেপী মাতৃ দিৱস মাদাৰ্ছ ডে সকলো মাৰ কাৰণে আৰু যাৰ মা আছে সি মাদাৰ্ছ ডে যাৰ মা নাই সিও মাদাৰ্ছ ডে যাৰ মা থাকিও নাই সিও মাদাৰ্ছ ডে আৰু মোৰ ছোৱালী যিহেতুকে সৰু সেইকাৰণে মোৰ ফালৰ পৰা মই গিফ্ট দিছোঁ আৰু হেপী মাদাৰ্ছ ডে এগেইন আৰু মোৰ হাজবেণ্ডে বজাৰ কৰিব গৈছে আৰু মই পুৱাই মই আৰু মোৰ ছোৱালীৰ ব্লগ এটা কৰি আছোঁ আৰু আমাৰ পাণ্ডুত আৰু মানে চিনাকি এটা মানুহ বেবী শ্বাৱাৰ হয় তো আমি গা চা ধুই তাতে আমি যাবলৈ ওলাইছোঁ তো চাই থাকক ভিডিঅ'টো ভাল লাগিব সম্পূৰ্ণ স্কিপ নকৰাকৈ পূৰা ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তো লাইক শ্বেয়াৰ কমেণ্টত অবভিয়াছলি জনাব আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো যদি ভাল লাগিছে তো লাইক কৰি দিব আৰু যদি বেয়া লাগিছে তথাপিও এটা লাইক বা ডিছলাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'টো তো আমি ফেঞ্চিত গৈছিলোঁ অকণমান কিবা গিফ্ট কিনিবলৈ অকণমান আমাৰো কাম আছে তো আমি সেইকাৰণে ফেঞ্চি হৈ আমি পাণ্ডু বজাৰতে আমি সোমাই আহিছোঁ আৰু মই এইটো মোৰ লুক চাই কেনেকুৱা লাগিছে ক'ব আৰু মোৰ ছোৱালী আগত বহিছে চাই চশমা লৈ খেলি আছিল তো সেয়ে আৰু তাৰপিছত আমি ফাইনেলি আহি পালোঁ তো মই ঘৰৰ পৰা একচুৱেলি ইমান এটা নোলাওঁ চ' ইমান ৰাস্তা এটা ভালকৈ মই চিনি নাপাওঁ আৰু সেইকাৰণে মোকো বহুতে চিনি নাপায় তো আমি যাৰ ঘৰত আহিছিলোঁ সেই মাহীটো আৰু মাহীটো মই মা বুলিয়ে মাতো খুব ভাল দুখীয়া হ'ব পাৰে মন বিৰাট ধনী হয় আৰু বহুত মৰম কৰিছে আমাক ইমান মৰম কৰিছে ইমান মানুহৰ মাজত মানে বুজাব নোৱাৰি ক'ব নোৱাৰি আৰু গোটেই পৰিয়ালকেইটাই ভাল ইমান মৰম দিছে গোটেই পৰিয়ালটোৱে ভাল তো আমি আহিছোঁ আমি গিফ্ট চিফ্ট দিলোঁ বহিলোঁ কথা চথা পাতিলোঁ তাৰপিছত আমাক খাবলৈ দিছে আৰু খোৱাবিলাক ইমান টেষ্টি বনাইছে মানে আপোনাক বুজাব নোৱাৰি প্ৰত্যেকটো ৰান্ধাই মানে খুব টেষ্টি বনাইছে আৰু মোৰ ছোৱালী মানে যিহেতুকে বেবী শ্বাৱাৰত যাব সেইকাৰণে তাইক ৰাতিপুৱা হালকাকৈ খুৱাইছিলোঁ তাৰপিছত তাই একদমেই নাখায় তাতে যাই খাব আৰু তাই পাৰ্টি চাৰ্টি এতিয়া ডাঙৰ হৈছে ন তাই বিয়া পাৰ্টি কিবা হ'লে শুনা পালে তাই মানে তাতে যাই খাম বুলি বিৰাট মানে সেই থাকে আৰু ফূৰ্তি লাগি থাকে সেইকাৰণে ঘৰত কিবা খাব দিলে নাখায় কিন্তু তাতে যায় যে তাতেও নাখায় কিন্তু ইমান সেইকাৰণে তাৰপিছত আহি কেনে আৰু ঘৰত বনাই কেনে খুৱাব লাগে তাৰপিছত এইপিনে অকণমান মাহী মিঠা পায়স বনাইছিল তো চবকে দিছে তাইৰ কাৰণে স্পেচিয়েলকৈ তাৰপিছত তাই মানে চেৰা বেৰা কৰি আছিল সেইকাৰণে তাৰ পাপাই ভালকৈ খুৱাই দিলে আৰু এইটো তাইয়ে হ'ল বেবী শ্বাৱাৰ তাইৰে বাচ্ছা হ'ব কংগ্ৰেচুলেশ্যন ভালকৈ মায়েক আৰু বাচ্ছা যেন ভালে ভালে সুস্থভাৱে থাকে আৰু ভালকৈ হস্পিটেলৰ পৰা বেবীক লৈ যেন আহিব পাৰে সেই কামনা কৰিলোঁ কিয় ছোৱালী মানুহৰ বেবী শ্বাৱাৰটো বুলি কথা নহয় ডেলিভাৰীটো ইম্পৰ্টেণ্ট ডেলিভাৰীটো মেইন মা আৰু বাচ্ছাৰ মাজত সেই হয় মানে বহুত সেই থাকে প্ৰব্লেম থাকে কিয় মই নিজে ডেলিভাৰী হৈছে মোৰ নিজে মই বাচ্ছা জন্ম দিছোঁ সেইকাৰণে মই জানো এইটো ফিলিংছ তো আমি তাৰ পৰা হাই হেল্ল' বাই কৰি মৰম ভাল পোৱা লৈ আকৌ আমি ফেঞ্চিত গৈছিলোঁ ফেঞ্চিত আকৌ আমাৰ কাম আছিল আৰু আমি ক'লোঁ না 12 মাহত 14 দিন আমি ফেঞ্চিত যায়েই থাকোঁ কিয় ফেঞ্চি আমাৰ ফেভৰেট প্লেচ হৈ গৈছে তো আমি ফেঞ্চিৰ পৰা উভতি ঘৰলৈকে আহিছোঁ তাৰপিছত মই ছোৱালীক নামাৰ লগে লগে সুধিলোঁ আজি ফুৰিলা খালা ইমানটো নাখালা বাট যিয়ে খালা ঘৰত আকৌ বনাই খুৱাব লাগিব তোমাৰ ভালকৈ পেট ভৰা নাই তো কেনেকুৱা লাগিছে আৰু আজি মাদাৰ্ছ ডে বুলি কথা আছে আৰু বেবী শ্বাৱাৰ গৈছে আৰু যি টিকলুটো পেটত আছে সিও মাকক হেপী মাদাৰ্ছ ডে বুলি ক'লে তাৰপিছত তাই ক'লে মা ভাল লাগিছে তাৰপিছত আমি লিফ্টৰ কাষত আহিলোঁ তাই চিৰি দি যাব লিফ্টত মই ক'লোঁ মোৰ ভৰি বিষ আছে মই আজি লিফ্টেদিয়ে যাম তাৰপিছত সেই আৰু লিফ্টত গ'লোঁ তাৰপিছত তাই পাপাই পাৰ্কিং কৰি আহি আছিল তাই আৰু মই ঘৰলৈকে আহি গ'লোঁ তাৰপিছত তাই লিফ্টৰ পৰা নামি কেনে তাই কেতিয়া ঘৰত সোমাব সেই আৰু তাৰপিছত মোৰ শ্বুটো কিনিছোঁ চেণ্ডেলটো শ্বু নহয় চেণ্ডেলটো কেনেকুৱা লাগিছে ক'ব এইটো ভিডিঅ' স্পেচিয়েল মোৰ ছোৱালী মোৰ কাৰণে কৰিছে তাইক মই ক'লোঁ কেমেৰাটোতো তাই কেতিয়া কেমেৰা কৰিছে মোক ভিডিঅ' শ্বুট কৰিছে মই নিজে ক'ব নোৱাৰোঁ কেনেকুৱা লাগিছে হৈছে ভিডিঅ' যিখিনি তাই কৰিছে সেইখিনি অবভিয়াছলি প্লিজ কমেণ্টত জনাব মোৰ ছোৱালী কেনেকুৱা ভিডিঅ' কৰিছে তাৰপিছত ৰাতি আমাৰ
তাইৰ পাপাটো ভালকৈ গাড়ীটো পাৰ্কিং কৰা নাছিল তাৰপিছত ভালকৈ গাড়ীটো পাৰ্কিং কৰিব গৈছিল তাৰপিছত আৰু ৰন্ধা ফটাফট কৰা হৈ আহি কেনে মানে ড্ৰেছ আপ চেঞ্জ কৰিয়ে ৰন্ধাটো কৰি লৈছিলোঁ তাৰপিছত তাইৰ পাপাই গাড়ীটো অকণমান ৱাশ্ব কৰিব লাগে আৰু গাড়ীটো ভালকৈ পাৰ্কিং কৰি থ'বলৈ গৈছিল তাৰপিছত মই আৰু কি ক'ম কিমান টিভি চাম কিমান ভিডিঅ' চাম সেইকাৰণে ভিডিঅ' শ্বুটটোৱে কৰিলোঁ মই আৰু মোৰ ছোৱালীৰ পাগলপান্তি তাই আৰু মই সেই আৰু পাগলপান্তি কৰি আছিলোঁ তো ভিডিঅ'টো কেনেকুৱা লাগিছে সেইটো মোক জনাব আৰু বেবী শ্বাৱাৰটো ধামাকা আছিল তো বিৰাট ভাল লাগিছে বিৰাট এনজয় মই মোৰ ছোৱালী মোৰ হাজবেণ্ড কৰিছোঁ ৰন্ধাবিলাক গোটেই টেষ্টি হৈছিল আৰু এগেইন কংগ্ৰেচুলেশ্যন বেবীটোৰ বাবে মা আৰু বাচ্ছাই ছোৱালী হওক ল'ৰা হওক যিয়ে হওক মাকৰ কাৰণে সমান আৰু তো ভালে ভালে যেন সুস্থভাৱে থাকে হৈ যায় তো সেই কামনা কৰিছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে অভিয়াছলি কমেণ্টত জনাবলৈতো মোৰ আপোনাৰ লগত একো প্ৰব্লেম নাই কেনেকুৱা লাগিছে অভিয়াছলি কমেণ্টত জনাব লাইক এটা দি দিব তো ছাবস্ক্ৰাইব এটা কৰি দিব ভিডিঅ'টো ইমান কষ্টকৈ বনাওঁ তো ছাবস্ক্ৰাইব এটা প্লিজ আপোনালোকৰ ফালৰ পৰা ছাবস্ক্ৰাইবটো কৰি দিব কৰিব পাৰিলে মই আগবঢ়াব পাৰিম আৰু মই বিচাৰোঁ মোৰ ছোৱালীৰ কাৰণে মই কিবা এটা কৰিব খোজোঁ সেইকাৰণে সৰু মুৰাকৈ নিউকৈ ভিডিঅ' এটা বনাই আছোঁ তো আপোনালোকে যদি মোক ছাপোৰ্ট কৰে তেতিয়াহে মই আগবঢ়াব পাৰিম যদি আপোনালোকে ছাপোৰ্টে নকৰে মই কেনেকুৱা আগ্ৰহ কৰি বনাম তো মই সেইকাৰণে অনুৰোধ জনাইছোঁ মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা লাগিছে ভিডিঅ' কমেণ্টত মোক প্লিজ জনাব লাইক এটা কৰিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাব এগেইন আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব বাই আকৌ ভিডিঅ'ত আকৌ এটা ভিডিঅ' লৈ নতুনকৈ আহি আছোঁ চ' ৱেইট কৰক আকৌ ধামাকাদাৰ ভিডিঅ' এটা লৈ আহিম আশা কৰোঁ আপোনালোকতো চবৰে ভাল লাগিব চ' টাটা বাই বাই